हेलो स्टूडेंट्स तुमालोकर बहुते मु कमेंट करी आसिला जे तुमालोকক डिग्रीर बीए सेकेंड सेमिस्टारर न्यू एडुकेशन पलिसिर अंतर्गत पलिटिकल साइंस मेजर एंड माइनर सब्जेक्टुर परा एबार परीक्षात आहिबलगिया गोटेई किताबखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार लागे गतिके तुमालोके करा कमेंट अनुसरि आज मैं तुमालोकर बारे डिग्रीर बीए सेकेंड सेमिस्टारर न्यू एडुकेशन पलिसिर अंतर्गत पलिटिकल साइंस मेजर एंड माइनर सब्जेक्टुर परा एबार परीक्षात आहिबलगिया गोटेई किताबखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार লৈ আহিছো গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম তাৰ আগতে মই সিলেবাসখন দেখুৱাই দিছো এইখন আছে তোমালোকৰ সিলেবাস আজি আমি ইয়াৰে তৃতীয় অধ্যায় প্ৰতিষ্ঠান কাৰ্যপালিকা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা ভাৰতৰ আমোলাতন্ত্ৰ এই তৃতীয়টি অধ্যায়ৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আজি আমি আলোচনা কৰিম আৰু তোমালোকৰ কমেন্ট অনুসৰি মই ইতিমধ্যে প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰাই দিছো তোমালোকৰ যিসকলে এতিয়ালৈকে প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়ৰ ভিডিও চোৱা নাই চিন্তা কৰিবলগীয়া অলপ বিষয় নাই আজি মই এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়ৰ ভিডিওৰ লিংকটো মই দি দিম তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচনত গৈ লিংকটো ক্লিক কৰি প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰখিনি লিখি ল'ব পাৰিবা আজি আমি ইয়াৰ তৃতীয় অধ্যায় প্ৰতিষ্ঠান কাৰ্যপালিকা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা ভাৰতৰ আমোলাতন্ত্ৰ এই তৃতীয়টি অধ্যায়ৰ পৰা আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ গোটেই আলোচনা কৰিম আমি এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম তাৰ আগতে কেইটামান দৰকাৰী কথা আছে কৈ দিও যে প্ৰতি বছৰে কিছুমান কমন প্ৰশ্ন পৰীক্ষাত আহি থাকে তোমালোকৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ ওপৰত প্ৰতি বছৰে লং কোৱেশ্চন আহে এইবাৰো আহিব তোমালোকৰ তাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যাৱলী আৰু ক্ষমতাৰ ওপৰত লং কোৱেশ্চন এইবাৰো আহিব তোমালোকৰ প্ৰতি বছৰে তোমালোকৰ আহি থাকে যদি তোমালোকৰ 5 মাৰ্কছৰ হিচাপে তোমালোকৰ এবাৰ আহি গৈছিল তেতিয়ালৈকে নেক্সট তোমালোকৰ 10 মাৰ্কছৰ হিচাপে আহিব মুঠতে তোমালোকে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যাৱলী আৰু ক্ষমতাৰ ওপৰত প্ৰশ্ন পাবাই তাৰ পিছত তোমালোকৰ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ তোমালোকে কাৰ্যৰ ওপৰত প্ৰশ্ন পাবাই গতিকে তোমালোকৰ এইবোৰ কমন প্ৰশ্ন হয় তোমালোকে ভিডিওটো শেষলৈকে চাই যোৱা এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম মই তোমালোকক শৰ্ট কোৱেশ্চন আনসাৰ লং কোৱেশ্চন আনসাৰ গোটেইখিনি আলোচনা কৰাই দিম এতিয়া আমাৰ আজি প্ৰথম প্ৰশ্ন হৈছে যে ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে উত্তৰ ৰাষ্ট্ৰপতিয়ে মনত ৰাখিবা ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে আমাৰ পৰৱৰ্তী প্ৰশ্ন যে ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান উত্তৰ 5 বছৰ মনত ৰাখিবা এক নম্বৰ প্ৰশ্নটো যে ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে উত্তৰ ৰাষ্ট্ৰপতিয়ে পৰৱৰ্তী প্ৰশ্ন যে ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান উত্তৰ 5 বছৰ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ কোনে গঠন কৰে উত্তৰ লোকসভাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটোৱে পৰৱৰ্তী প্ৰশ্ন মন্ত্ৰীসভাৰ কাৰ্যকাল কেই বছৰ উত্তৰ 5 বছৰ পৰৱৰ্তী প্ৰশ্ন মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে উত্তৰ মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে সভাপতিত্ব কৰে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰকৃত কাৰ্যপালিকা কোন ভাৰতৰ প্ৰকৃত কাৰ্যপালিকা প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা এই প্ৰশ্নটো তোমালোকৰ পুৰণি কোৱেশ্চন পেপাৰ 1 মাৰ্কছৰ হিচাপে আহি গৈছিল ভাৰতৰ প্ৰকৃত কাৰ্যপালিকা প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন উপৰাষ্ট্ৰপতিৰ 4টা কাৰ্য বহলাই লিখা তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে পুৰণি কোৱেশ্চন পেপাৰ আহি গৈছিল উপৰাষ্ট্ৰপতিৰ 4টা কাৰ্য তোমালোকে ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা 2 মাৰ্কছৰ হিচাপে আহিছিল সো এতিয়া মই আলোচনা কৰাই দি আছো প্ৰথম পইণ্টত লিখিবা তোমালোকে যে উপৰাষ্ট্ৰপতিৰ প্ৰধান কাৰ্যাৱলীসমূহ হৈছে এনে ধৰণৰ চোৱা এক নম্বৰ পইণ্ট যে উপৰাষ্ট্ৰপতিৰ প্ৰধান কাম হ'ল ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্য সম্পাদন কৰা 2 নম্বৰ পইণ্ট ৰাষ্ট্ৰপতিৰ মৃত্যু পদত্যাগ অপসাৰণ বা আন কাৰণত ৰাষ্ট্ৰপতিৰ পদ শূন্য হ'লে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি কাৰ্য পালন কৰাটো তেওঁৰ আন এটা মুখ্য কাৰ্য পৰৱৰ্তী পইণ্ট যে 3 নম্বৰ প্ৰয়োজন অনুসৰি বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন আৰু শান্তিৰ পৰিৱেশ ৰচনাৰ বাবে বিদেশ শুভেচ্ছা ভ্ৰমণ কৰা পৰৱৰ্তী পইণ্ট যে ৰাজ্যসভাৰ সভাপতি তেওঁ ইয়াৰ অধিৱেশন পৰিচালনা কৰাটো তেওঁৰ আন এক কাৰ্য পৰৱৰ্তী আমাৰ প্ৰশ্ন হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ 4টা কাৰ্যপালিকা ক্ষমতা লিখা কমন প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ
তোমালোকে পাৰিলে বহি এখন উলিয়াই ল'বা গোটেই প্ৰশ্নৰ উত্তৰখিনি লিখি ল'ব পাৰিবা আৰু পাৰিলে সকলোকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোকে শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে বহিত প্ৰশ্নৰ উত্তৰখিনি লিখি ল'বা আমাৰ ইম্পৰ্টেণ্ট প্ৰশ্ন কমন প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতিৰ 4টা কাৰ্যপালিকা ক্ষমতা মনত ৰাখিবা তোমালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'বই যে ভাৰতৰ প্ৰধানমন্ত্ৰী তাৰপিছত তোমালোকৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ওপৰতো প্ৰশ্ন হয় তোমালোকৰ তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওপৰত কাৰ্যবলী ক্ষমতাৰ ওপৰত প্ৰশ্ন হ'ব গতিকে এইবোৰ গুৰুত্বপূৰ্ণ কমন প্ৰশ্ন ভিডিঅ'টো শেষলৈকে চাই যোৱা মই গোটেই প্ৰশ্নটো আলোচনা কৰাই দি আছোঁ তোমালোকে বহিত গোটেই প্ৰশ্নটো লিখি ল'ব পাৰিবা চোৱা আমাৰ প্ৰশ্ন কি আছিলে আজি যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ 4টা কাৰ্যপালিকা ক্ষমতা লিখা উত্তৰ পইণ্টত লিখিবা যে শাসন বিষয়ক ক্ষমতা যে ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ শাসন ব্যৱস্থাৰ মুৰব্বী তেওঁ দেশৰ শাসন ব্যৱস্থা চলোৱাত সহায় কৰিবৰ বাবে সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰামৰ্শ মতে অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে আমাৰ পৰৱৰ্তী পইণ্ট হৈছে আইন বিষয়ক ক্ষমতা দেশৰ বিধানমণ্ডলে ৰচনা কৰা কোনো আইনত ৰাষ্ট্ৰপতিৰ সন্মতি নহ'লে ই বাতিল হৈ যায় পৰৱৰ্তী পইণ্ট ন্যায়িক ক্ষমতা ৰাষ্ট্ৰপতিয়ে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰাৰ ক্ষমতা ভোগ কৰাৰ লগতে কোনো অপৰাধীৰ শাস্তিও কমাই দিব পাৰে পৰৱৰ্তী পইণ্ট হৈছে সামৰিক ক্ষমতা ৰাষ্ট্ৰপতি হ'ল দেশৰ সামৰিক বিভাগৰ মুৰব্বী আৰু তেওঁ দেশৰ প্ৰতিৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলক নিয়োগ কৰিব পাৰে তাৰপিছত তেওঁ কোনো দেশৰ লগত সামৰিক চুক্তি যুদ্ধ আদি ঘোষণা কৰিব পাৰে অৰ্থাৎ 4 নম্বৰ পইণ্টত কৈছে যে সামৰিক ক্ষমতা ৰাষ্ট্ৰপতি হ'ল দেশৰ সামৰিক বিভাগৰ মুৰব্বী আৰু তেওঁ দেশৰ প্ৰতিৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলক নিয়োগ কৰিব পাৰে তেওঁ কোনো দেশৰ লগত সামৰিক চুক্তি যুদ্ধ আদি ঘোষণা কৰিব পাৰে পৰৱৰ্তী আমাৰ প্ৰশ্ন হৈছে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ওপৰত মই কৈছিলোঁ প্ৰশ্ন হ'ব যে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ক্ষমতা আৰু কাৰ্য লিখা উত্তৰ পইণ্টত লিখিবা যে নীতি নিৰ্ধাৰণ ক্ষমতা উত্তৰ নীতি নিৰ্ধাৰণ ক্ষমতা মন্ত্ৰী পৰিষদে দেশৰ শাসন ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় সকলো নীতি নিয়ম নিৰ্ধাৰণ কৰে পৰৱৰ্তী পইণ্টত লিখিবা যে শাসন সম্পৰ্কীয় ক্ষমতা আৰু কাৰ্য মন্ত্ৰী পৰিষদে দেশৰ শাসন বিভাগত পৰিচালনা কৰে ই চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ সমন্বয় সাধন কৰে আৰু কাৰ্যসমূহৰ তদাৰক কৰে পৰৱৰ্তী পইণ্ট আইন প্ৰণয়নমূলক ক্ষমতা মন্ত্ৰী পৰিষদে আইন প্ৰণয়নমূলক কাৰ্য সম্পাদন কৰে সংসদত উত্থাপিত হোৱা সৰহভাগ আইনে মন্ত্ৰীসকলৰ দ্বাৰা উত্থাপিত মন্ত্ৰী পৰিষদৰ সমৰ্থন অবিহনে কোনো আইন গৃহীত হ'ব নোৱাৰে পৰৱৰ্তী পইণ্ট বৈদেশিক নীতি নিৰ্ধাৰণ মন্ত্ৰী পৰিষদে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বৈদেশিক নীতি কেনেকুৱা হ'ব সেই বিষয়ে বা সেই নীতিসমূহ মন্ত্ৰী পৰিষদে নিৰ্ণয় কৰে আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ পৰৱৰ্তী প্ৰশ্ন যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যবলী আলোচনা কৰা তোমালোকৰ পৰীক্ষাত আহিবলগীয়া একদম কমন প্ৰশ্ন উত্তৰ যে পইণ্টত লিখিবা তোমালোকে যে মন্ত্ৰী পৰিষদ গঠন কৰাটো প্ৰধানমন্ত্ৰীৰ সৰ্বপ্ৰথম আৰু প্ৰধান ক্ষমতা আৰু কাৰ্য তাৰপিছত পৰৱৰ্তী পইণ্ট হৈছে পইণ্টত লিখিব পৰৱৰ্তী পইণ্ট যে মন্ত্ৰী পৰিষদৰ সকলোবোৰ মন্ত্ৰী আৰু বিভাগসমূহৰ মাজত সমন্বয় সাধন কৰাটোও প্ৰধানমন্ত্ৰীৰ আন এটা কাৰ্য তাৰপিছত পৰৱৰ্তী পইণ্ট লিখিবা যে ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসভাৰ মাজত যোগসূত্ৰ স্থাপন কৰা আৰু মন্ত্ৰীসকলৰ লগত ৰাষ্ট্ৰপতিৰ যোগাযোগ কৰি দিয়াটো প্ৰধানমন্ত্ৰীৰ আন এটা উল্লেখযোগ্য ক্ষমতা আৰু কাৰ্য পৰৱৰ্তী পইণ্ট যে মন্ত্ৰীসভাত সভাপতিত্ব কৰা আৰু মন্ত্ৰীসকলক নেতৃত্ব প্ৰদান কৰাটো তেওঁৰ প্ৰয়োজনীয় কাৰ্যসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাৰ্য পৰৱৰ্তী পইণ্ট জনসাধাৰণৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ সকলো সুযোগ সুবিধাৰ প্ৰতি দৃষ্টি ৰখাটো প্ৰধানমন্ত্ৰীৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্য পৰৱৰ্তী প্ৰশ্ন যে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন তেওঁৰ সাংবিধানিক পদমৰ্যাদা আলোচনা কৰা এই প্ৰশ্নটো তোমালোকৰ প্ৰতি বছৰে তোমালোকৰ লং কুৱেশ্যন হিচাপে আহে যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমৰ্যাদা আলোচনা কৰা মই উত্তৰটো আলোচনা কৰাই দিছোঁ প্ৰথমে তোমালোকে লিখিব লাগিব যে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি তেওঁৰ সাংবিধানিক পদমৰ্যাদা আলোচনা কৰা তোমালোকে পইণ্টত লিখিবা যে ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমৰ্যাদা তলত দিয়া ধৰণে আলোচনা কৰা হ'ল চ' 1 নম্বৰ যে ৰাষ্ট্ৰপতি হ'ল দেশৰ শাসন ব্যৱস্থাৰ মুৰব্বী তেওঁৰ নামতে দেশৰ শাসন কাৰ্য পৰিচালিত হয় পৰৱৰ্তী পইণ্ট ৰাষ্ট্ৰপতি হ'ল দেশৰ প্ৰথম নাগৰিক তেওঁ দেশৰ শাসন ব্যৱস্থা পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীকে আদি কৰি সকলো উচ্চপদস্থ বিষয়াসকলক নিয়োগ আৰু পদচ্যুত কৰিব পাৰে পৰৱৰ্তী পইণ্ট হৈছে যদিও ৰাষ্ট্ৰপতিৰ শাসন ব্যৱস্থাৰ মুৰব্বী কিন্তু তেওঁ নাম মাত্ৰহে তেওঁ প্ৰকৃত ক্ষমতাৰ অধিকাৰী নহয় পৰৱৰ্তী পইণ্ট
ভাৰতৰ ৰাষ্ট্ৰপতি ব্ৰিটেইনৰ ৰাণীৰ দৰে আলংকাৰিক তেওঁ প্ৰকৃত অৰ্থত দেশৰ শাসন ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে পৰৱৰ্তী পইণ্ট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰশাসন ব্যৱস্থাৰ সৌন্দৰ্য বৃদ্ধিতে সহায় কৰিছে আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে আলোচনা কৰা মই তোমালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'ব চোৱা উত্তৰ যে ভাৰতীয় সংবিধানে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত অন্যান্য ক্ষমতাৰ দৰে জৰুৰীকালীন ক্ষমতা প্ৰদান কৰিছে এইবোৰ হ'ল পইণ্টত লিখিবা যে জাতীয় জৰুৰী অৱস্থা সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি দেশত আইন শৃংখলাজনিত কোনো পৰিস্থিতি বা যুদ্ধ বা কোনো সংকটৰ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে পৰৱৰ্তী পইণ্ট ৰাজ্যিক জৰুৰী অৱস্থা সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি দেশৰ কোনো অংশত বা কোনো ৰাজ্যত বিশেষ পৰিস্থিতি সৃষ্টি হ'লে সেই ৰাজ্য বা অঞ্চলটোত ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে মনত ৰাখিবা সংবিধানৰ 356 নং অনুচ্ছেদ মনত ৰাখিবা সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে পুৰণি কুৱেশ্যন পেপাৰত এবাৰ আহি গৈছিলে কাৰণে মই আকৌ কৈ দিছোঁ যে মনত ৰাখিবা যে ৰাজ্যিক জৰুৰী অৱস্থা সংবিধানৰ 356 নং অনুচ্ছেদ মনত ৰাখিবা সংবিধানৰ 356 নং অনুচ্ছেদ সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি দেশৰ কোনো অংশত বা কোনো ৰাজ্যত বিশেষ পৰিস্থিতি সৃষ্টি হ'লে সেই ৰাজ্য বা অঞ্চলটোত ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে পৰৱৰ্তী পইণ্ট হৈছে আৰ্থিক জৰুৰী অৱস্থা আৰ্থিক জৰুৰী অৱস্থা 360 নং অনুচ্ছেদ অনুসৰি দেশত আৰ্থিক সংকট বা খাদ্য সংকটৰ সৃষ্টি হ'লে ৰাষ্ট্ৰপতিয়ে আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে গতিকে আজিৰ আলোচনা কৰিবলগীয়া এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে আৰু তোমালোকক মই ইয়াৰ পিছত চতুৰ্থ অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট প্ৰশ্নটো আলোচনা কৰাই দিম পৰৱৰ্তী ভিডিঅ'ত আৰু ডেছক্ৰিপশ্যনত তোমালোকে প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ গোটেই কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দিছোঁ তোমালোকে পাই যাবা তোমালোকে ডেছক্ৰিপশ্যনত গৈ প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ ভিডিঅ' লিংক পাই যাবা প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ ভিডিঅ' লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা তোমালোকে ডেছক্ৰিপশ্যনত গৈ প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ গোটেই প্ৰশ্নটো লিখি ল'ব পাৰিবা পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট গোটেই কুৱেশ্যন আনচাৰ আলোচনা কৰাই দিয়া আছে গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি মানে সামৰিছোঁ তোমালোকে ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা